নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ২৪ মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ হিন্দু মুছলমান নহয় দৰিদ্ৰ আৰু ধনীৰ মাজত হ'ব আসল যুদ্ধ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাত এদৰে মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে খবৰটো হৈছে কুৰবানী বন্ধ কৰক গৰুক জাতীয় পশুৰ মৰ্যাদা দিয়ক সমাগত ঈদ আৰু ঈদৰ পূৰ্বে এদৰে মন্তব্য কুৰবানী বন্ধ কৰক আৰু গৰুক জাতীয় পশুৰ মৰ্যাদা দিয়ক গৰুৰ কুৰবানী বন্ধ কৰক আৰু জাতীয় পশুৰ মৰ্যাদা দিয়ক এই মুহূৰ্তত খবৰটোকৈ ডাঙৰ খবৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে গৰুৰ বাবে বিশেষ আইন আনক গৰু হত্যাৰ পক্ষে আমি কেতিয়াও নাই বুলি মন্তব্য আহিছে গৰুৰ পৰিৱৰ্তে ছাগলী অথবা দুম্বা কুৰবানী দিয়ক মুছলমান সমাজে গো নিধন বৰ্জন কৰক মৌলানা আহমেদ সৈয়দ গোবিন্দপুৰীৰ আহ্বান মুছলমান সমাজলৈ গৰুৰ কুৰবানী বন্ধ কৰক গোবিন্দপুৰীয়ে মন্তব্য কৰিছে গৰুৰ কুৰবানী বন্ধ কৰক আৰু জাতীয় পশুৰ মৰ্যাদা দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে গৰুৰ বাবে বিশেষ আইন আনক গৰু হত্যাৰ পক্ষে আমি কেতিয়াও নাই বুলি মন্তব্য গৰুৰ পৰিৱৰ্তে ছাগলী অথবা দুম্বা কুৰবানী দিয়ক বুলি গোবিন্দপুৰীৰ তৰফৰ পৰা মন্তব্য আহিছে পৰৱৰ্তী খবৰটো হৈছে এবছৰৰ ভিতৰতে ক্ষমতা হেৰুৱাব মোদী চৰকাৰে এই মুহূৰ্তত এটা পলিটিকেল খবৰ জনাইছো এবছৰৰ ভিতৰতে ক্ষমতা হেৰুৱাব মোদী চৰকাৰে শাসনত নাথাকিব বিজেপি চৰকাৰ এবছৰৰ ভিতৰতে শেষ হ'ব শাসনত নাথাকিব বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰীৰ চকী হেৰুৱাব লাগিব নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ ভৱিষ্যতবাণী দিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৈছে ভৱিষ্যতবাণী দিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৈছে নৰেন্দ্ৰ মোদীৰ বিদায় সমাগত বিজেপি চৰকাৰক লৈ অশান্তিত ভুগিছে সৰ্বসাধাৰণ ৰাইজে প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো প্ৰতিশ্ৰুতি দিও চৰকাৰখনে প্ৰতিশ্ৰুতি পালন কৰা নাই বিজেপিয়ে প্ৰতিশ্ৰুতি পালন নকৰে ভাৰতত অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ পৰিছে মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক যাৰ প্ৰভাৱ ভাৰতৰ ৰাজনীতিত দেখিবলৈ পাব মুছলমানৰ লগতো অন্যায় হ'বলৈ ধৰিছে কিন্তু আমি মুকলিকৈ মুছলমানৰ কাষত থাকিম প্ৰতিটো সমস্যাৰ কথা আমি কম প্ৰতিটো সমস্যা বুজ ল'ম এই মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ হোৱাইট হাউচৰ সমীপত ভয়ংকৰ গুলীবৰ্ষণ ডনাল্ড ট্ৰাম্পৰ কপি উঠিছে ডনাল্ড ট্ৰাম্প এই মুহূৰ্তত ডাঙৰ খবৰ প্ৰায় 25ৰ পৰা 30 ৰাউণ্ড গুলীচালনা আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ প্ৰায় 25ৰ পৰা 30 ৰাউণ্ড গুলীচালনা হৈছে পৰিবাৰে খন্দিয়া সংঘটিত হৈছে ভয়ংকৰ ঘটনা এই মুহূৰ্তত এটা বিগ নিউজ গুলীচালনাৰ ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি আমেৰিকাত গুলীচালনাৰ ঘটনাক লৈ এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে সিক্ৰেট সাৰ্ভিস পইণ্টত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে গুলীচালনাত কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে গুলীচালনাৰ সময়ত হোৱাইট হাউচত আছিল ডনাল্ড ট্ৰাম্প আৰু ইপিনে ঘটনাস্থলীতে নিৰাপত্তাৰক্ষীৰ আক্ৰমণত মৃত্যু দুৰ্বৃত্তৰ ইপিনে ঘটনাস্থলীতে নিৰাপত্তাৰক্ষীৰ আক্ৰমণত মৃত্যু হৈছে দুৰ্বৃত্তৰ ইতিমধ্যে চিনাক্ত কৰা হৈছে আক্ৰমণকাৰী মেৰিলেণ্ডৰ নাছিৰ বেষ্ট বুলি চিনাক্তকৰণ কৰা হৈছে 21 বছৰীয়া নাছিৰ বেষ্টে কৰিছিল ভয়ংকৰ গুলীচালনা এই ঘটনাৰ পাছতে হোৱাইট হাউচৰ আশে-পাশে বৃদ্ধি হৈছে নিৰাপত্তাৰক্ষী আশে-পাশে বৃদ্ধি হৈছে গুলীচালনাৰ ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি এই মুহূৰ্তত আমেৰিকাত আন এটা খবৰ হৈছে মানিব লাগিব আপুনি 5টাকৈ নিয়ম অৰুণোদয় হিতাধিকাৰীলৈ এই মুহূৰ্তত নতুন এছঅপি আহি পৰিছে হিতাধিকাৰীৰ বাবে আহি গৈছে কেতবোৰ নতুন এছঅপি ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে
5টাকৈ নিয়ম মানিলেহে লাভ কৰিব ধন 9,000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিত প্ৰথমটো নিয়ম পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক প্ৰথমটো নিয়ম দ্বিতীয় নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব তৃতীয়টো নিয়ম বেংক একাউণ্টত ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব চতুৰ্থটো নিয়ম উল্লেখ কৰা হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব আৰু 5 নম্বৰ নিয়ম সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব এইদৰে অৰুণোদয় হিতাধিকাৰীলৈ কেতবোৰ নতুন এছঅপি আহি পৰিছে আন এটা খবৰ হৈছে ৰাজ্যত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ ধুমুহা গুৱাহাটী মহানগৰী গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত বৰষুণ ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে এফালে ধুমুহাৰ তাণ্ডৱ আৰু আনফালে প্ৰচণ্ড বৰষুণ সতৰ্ক আৰু সাৱধানে থাকক ৰাজ্যবাসীক এই সতৰ্কতা জাৰি কৰা হৈছে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 28খন জিলাত 48 ঘণ্টালৈ এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ খাৰমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ আৰু কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা ওদালগুৰি দৰং নলবাৰী কামৰূপ মেট্ৰ কামৰূপ লগতে ওদালগুৰি দৰং হুজাই ডিমা হাছাও কাৰ্বি আংলং হাইলাকান্দি কাছাৰ কৰিমগঞ্জ কাৰ্বি আংলং ঘোৰাঘাট লখিমপুৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত ধুমুহা বৰষুণ বিজুলী ঢেৰেকণিৰ এলাৰ্ট জাৰি কৰা হৈছে কিবা কাম নাথাকিলে আপুনি বিনা কাৰণতে বাহিৰলৈ নোলাব ৰাজ্যত আৰম্ভ হৈছে এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা বৰষুণ আন এটা খবৰ হৈছে হুজাই জিলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা আহি পৰিছে কাইলৈৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই আৰু যদি নিৰ্দেশ অমান্য কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা হুজাই শিক্ষা বিভাগে এই মুহূৰ্তত জাৰি কৰিছে জাননী পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ আহি পৰিছে চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বিশেষ সুবিধা এই মুহূৰ্তত এই 4টা সুবিধা লাভ কৰিবৰ কাৰণে কি কৰিব লাগিব প্ৰতিটো শেহতীয়া খবৰ জনাইছো ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ চৰকাৰৰ তৰফৰ পৰা 4টাকৈ বৃহৎ সুবিধা ৰাজ্যবাসীয়ে লাভ কৰিব কেনেকৈ কৰিব আবেদন চৰকাৰী পকী ঘৰৰ পৰা মহিলা সবলীকৰণলৈ ডাঙৰ ঘোষণা কৰা হৈছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ এই মুহূৰ্তত বিগ নিউজ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে কেতবোৰ ভাল খবৰ আহিছে নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ মহিলা উদ্যমিতা অৰুণোদয় ধনক লৈ কৰিব ডাঙৰ ঘোষণা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ৰেচনৰ হিতাধিকাৰীয়ে পাব নতুন সুবিধা পৰৱৰ্তী খবৰ ঈদৰ প্ৰাকখনতে পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ আৰু এই পৰ্যন্ত 30ৰো অধিক লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত দেশজোকাৰি এটা দুখবৰ জনাইছো ঈদৰ প্ৰাকখনতে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছে পাকিস্তানী আৰ্মিক লক্ষ্য কৰি ধ্বংসাত্মক বোমা বৰ্ষণ এই পৰ্যন্ত শক্তিশালী বিস্ফোৰণত 30ৰো অধিক লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে এই মুহূৰ্তত এটা দুখবৰ জনাইছো 50ৰো অধিক লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে কামৰিক জোৱান কঢ়িয়াই নিয়া ৰেলত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে বিস্ফোৰণত ছাৰখাৰ হৈ পৰিছে খামৰিক জোৱানবৰ্থী ৰেল বিস্ফোৰণত চেভেলি বেদেলি হৈ পৰে পাকিস্তানৰ জোৱানৰ শৰীৰ বেলুচিস্তানৰ ৰাজধানী কোয়েটাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত বিস্ফোৰণত ক্ষতিগ্ৰস্ত ৰেলপথৰ কাষত ৰখাই থোৱা হৈছে 10খনৰো অধিক বাহন ঘটনাস্থলীত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে ঈদৰ প্ৰাকখনতে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছে পাকিস্তান আন এটা খবৰ কোনো বিজেপি বিধায়ক অহংকাৰী নহব পিএ নিযুক্তি দিওঁতে সাৱধান এই মুহূৰ্তত কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত এটা নতুন খবৰ জনাইছো কোনো বিজেপি বিধায়ক অহংকাৰী নহব জিকিলো বুলিয়েই গপচত বহি নাথাকিব
মুখ্যমন্ত্ৰীৰ আহ্বান জনাইছে বিজেপি বিধায়কক এছপি জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহংকাৰৰ পৰিৱৰ্তে বিনয় হওক নম্ৰ হওক সাধাৰণ ৰাইজৰ লগত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিগ নিউজ ৰাইজৰ বাবে নিস্বাৰ্থভাৱে কাম কৰক নিজৰ ব্যক্তিগত সহায়কক এটা সীমাৰ ভিতৰত থাকিবলৈ দিয়ক পৰিয়ালৰ কোনো লোকক পিয়ে নিযুক্তি দিব নোৱাৰিব এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো কোনো বিধায়কে পৰিয়ালৰ কোনো লোকক পিয়ে নিযুক্তি দিব নোৱাৰিব পৰিয়ালৰ কোনো লোকক পিয়ে নিযুক্তি দিব নোৱাৰিব কোনো বিধায়ক দুৰ্নীতিত লিপ্ত হ'ব নোৱাৰিব পিয়ে চাই চিতি নিযুক্তি দিয়ক বুলি মন্তব্য কৰিছে পিয়েৰ বাবেই সমষ্টিৰ ৰাইজৰ লগত দূৰত্ব বাঢ়ি যায় বিধায়কৰ নাম লৈ পিয়ে পকেট গৰম কৰিব নোৱাৰিব 1 টকা দুৰ্নীতি কৰিলেও বাহিৰ কৰি দিয়ক না বিধায়ক না পিয়ে কোনো দুৰ্নীতি কৰিব নোৱাৰিব বিধায়ক মানে দায়িত্ব গধুৰ যিমান পাৰে সিমান সমষ্টিতে থাকক ৰাইজৰ কাষত থাকক সাধাৰণ ৰাইজৰ লগত থাকক এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কক লৈ কেতবোৰ এছপি জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে খবৰ ৰাজ্য কপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা নিষ্ঠুৰ নিয়তি ভয়ংকৰ দুৰ্ঘটনাত 4 যুৱকৰ কৰুণ মৃত্যু নিশা ভয়ংকৰ দুৰ্ঘটনাত 4 যুৱকৰ কৰুণ মৃত্যু হৈছে দুখন বাইকৰ মুখামুখি সংঘৰ্ষত শেষ হৈ গৈছে 4 সম্ভাৱনাৰ নিশা পলাশবাৰীৰ বজাৰাপাৰত এই শোকাবহ কৰুণ ঘটনা সংঘটিত হৈছে জ্যোতি কলিতা নিখিল দাস চন্দন জানাৰ থিতাতে মৃত্যু হৈছে বৰ্তমানে পৰিচয় উদ্ধাৰ হোৱা নাই আন এজন যুৱকৰ এই মুহূৰ্তত এটা দুখবৰ জনাইছো বৰ্তমানে পৰিচয় উদ্ধাৰ হোৱা নাই আন এজন যুৱকৰ সংকটজনক অৱস্থাত চিকিৎসাধীন আন দুজন যুৱক নিশা ভয়ংকৰ দুৰ্ঘটনা 4 যুৱকৰ কৰুণ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আন এটা খবৰ হৈছে খুৰা সেৱন কৰিলে কৰ্তন হ'ব অৰুণোদয় আঁচনি চাকৰি হেৰুৱাব গাঁওবুঢ়াই নিলম্বন হ'ব চৰকাৰী বিষয়া কৰ্মচাৰী এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এই টোপাল খুৰা সেৱন কৰিলেই হেৰুৱাব লাগিব অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পৰিয়ালৰ নাম এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো খুৰা পান কৰা লোকৰ পৰিয়ালে হেৰুৱাব অৰুণোদয় আঁচনি কৰ্তব্যৰ সময়ত বিষয়া কৰ্মচাৰীয়ে খুৰা সেৱন কৰিব নোৱাৰিব চাকৰিৰ পৰা নিলম্বিত হ'ব বিষয়া কৰ্মচাৰী এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত নিয়ম উলংঘা কৰিলে সলনি হ'ব চাকৰিৰ স্থান নিয়ম উলংঘা যদি কৰিছে তেন্তে সলনি হ'ব চাকৰিৰ স্থান মদ খালেই চাকৰি হেৰুৱাব লাগিব গাঁওবুঢ়ায়ো ডাঙৰ ঘোষণা কৰিছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে নিচামুক্ত সৰু পথাৰ নিৰ্মাণৰ স্বাৰ্থত কঠোৰ হৈ পৰিছে বিশ্বজিৎ ফুকন অবৈধ খুৰা আৰু ড্ৰাগছৰ পৰা মুক্ত হ'ব সৰু পথাৰ সমষ্টিত নিষিদ্ধ সামগ্ৰীক লৈ জাৰি কৰা হৈছে এছপি নিষিদ্ধ সামগ্ৰী কেৱল জব্দ কৰি বা ললেই নহ'ব অপৰাধীক গ্ৰেপ্তাৰো কৰিব লাগিব আৰক্ষীয়ে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পৰিয়ালৰ নাম এইদৰে মন্তব্য কৰিছে ড্ৰাইভিং লাইসেন্সক লৈ আহি গৈছে সহজ প্ৰক্ৰিয়া এতিয়া আপুনি ঘৰতে বহি মাত্ৰ 2 মিনিটৰ ভিতৰতে আপুনি লাইসেন্স লাভ কৰিব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ বুলি ক'ব লাগিব এতিয়াৰে পৰা ড্ৰাইভিং লাইসেন্স উলিয়াবৰ বাবে আপুনি ডিটিঅত খাৰি পাতিব নালাগে কাৰ্যালয়লৈ যাব নালাগে ঘৰতে বহি মাত্ৰ 2 মিনিটৰ ভিতৰতে লাভ কৰিব আপুনি ড্ৰাইভিং লাইসেন্স অতি সহজ প্ৰক্ৰিয়াৰে উলিয়াব পাৰিব আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্স গুৰুত্বপূৰ্ণ খবৰ কোনো দালাল বা আন কোনো লোকক 1 টকাও দিব নালাগে ঘৰতে নিজৰ মোবাইলতে অনলাইনত উলিয়াব পাৰিব লাইসেন্স তাৰ বাবে আপুনি কি কৰিব লাগিব সেই প্ৰক্ৰিয়াও আমি আপোনালোকক জনাইছো কিদৰে আপুনি আবেদন কৰিব এই সমগ্ৰ প্ৰক্ৰিয়া আমি আপোনালোকক জনাইছো প্ৰথমে পৰিবহণ বিভাগৰ অফিচিয়েল ৱেবসাইট আপুনি ভালদৰে মনত ৰাখিব পৰিবহণ.gov.in তাত আপুনি প্ৰথমে লগইন কৰক তাত থকা ড্ৰাইভাৰ্ছ/লাৰ্নাৰ্ছ
লাইসেন্স এই বিকল্পটোত আপুনি ক্লিক কৰক তৃতীয় নিজৰ ৰাজ্য আপুনি য'ত বাস কৰে আপুনি যদি অসমত বাস কৰি আছে তেতিয়া আপুনি আসাম বাছনি কৰক আৰু চতুৰ্থতে ইয়াৰ পিছত আপুনি এপ্লাই ফৰ লাৰ্ণাৰ লাইসেন্স এই বুটামত আপুনি ক্লিক কৰি ফৰ্মখন শুদ্ধকৈ পূৰণ কৰক আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে OTP দি eKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক মনত ৰাখিব আধাৰ লিংক থাকিলে আপুনি RTO অফিচলৈ নোযোৱাকৈ ঘৰতে বহি অনলাইন টেষ্ট দিব পাৰিব জৰুৰী নথিপত্ৰ ফটো আৰু সহি আপলোড কৰক আৰু অনলাইন ফিজ জমা দিয়ক দ্বিতীয় ষ্টেপত অনলাইন টেষ্ট আৰু লাৰ্ণাৰ লাভ কৰক আধাৰ কাৰ্ডৰ জৰিয়তে আবেদন কৰিলে ঘৰতে অনলাইন LL টেষ্ট দিব পাৰিব পৰীক্ষাত পাছ কৰাৰ লগে লগে আপোনাৰ লাৰ্ণাৰ লাইসেন্স ডাউনলোড কৰাৰ লিংক মোবাইল লৈ আহি যাব আৰু তৃতীয় ষ্টেপত স্থায়ী ড্ৰাইভিং লাইসেন্স কিদৰে পাব তাৰ প্ৰক্ৰিয়া জনাইছো লাৰ্ণাৰ লাইসেন্স ইস্যু হোৱাৰ 30 দিনৰ পিছৰ পৰা 180 দিনৰ ভিতৰতে লাভ কৰিব স্থায়ী লাইসেন্স এইদৰে আপুনি অতি সহজ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আপুনি লাভ কৰিব আপোনাৰ ড্ৰাইভিং লাইসেন্স পৰৱৰ্তী খবৰ ঈদৰ পূৰ্বে বোকাখাতত অবৈধভাৱে গৰু সৰবৰাহ কৰা ট্ৰাক জব্দ কৰা হৈছে ৰাজ্যত অবৈধভাৱে গৰু সৰবৰাহ চলি থকাৰ মাজতেই ঈদৰ পূৰ্বে বোকাখাতত শনিবাৰে নিশা এখন অবৈধ গৰু ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে ট্ৰাকখনে দেৰগাঁও ৰগামাটিৰ টুলগেট মহতিয়াই তীব্ৰ বেগে নগৰ দিশে আহি থকা অৱস্থাতেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপসভাপতি নেতৃত্বত এটি দলে ট্ৰাকখন অনুসৰণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাই ট্ৰাকখন অনুসৰণ কৰাৰ উমান পাই বোকাখাত আৰক্ষী থানাৰ গেটৰ সন্মুখতে অবৈধ গৰুভৰ্তি ট্ৰাকখন ৰখাই ট্ৰাকখনত থকা 5জনীয়া দলৰ 4জনে পলায়ন কৰিছে ট্ৰাকখনত থকা আশ্ৰফ আলীক আৰক্ষী আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ট্ৰাকখনত থকা চালক ৰিয়াজ আলী আৰু সাইদুল ইছলামৰ নাম জানিব পৰা গৈছে যদিও বাকি দুজনৰ নাম জানিব পৰা হোৱা নাই